যোৱা নিশাৰ ভিতৰতে বুল্লুত বজাৰত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বুল্লুত বজাৰত সংঘটিত হৈছে এই ঘটনা। যোৱা নিশাৰ ভিতৰতে মনিৰুদ্দিনৰ মোবাইল দোকানৰ পৰা 50 লাখ টকাৰ মোবাইল লুটি নিলে চোৰে। আমি পোনে পোনে সেই দোকানটো দেখাবলৈ চেষ্টা কৰিম। দোকানৰ নামটো দেখাই দিব। যি মোবাইল হস্পিটেল আছিলে দোকানৰ যিগৰাকী মালিক আছে তেখেতৰ লগত আমি এতিয়া কথা পাতিবলৈ চেষ্টা কৰিম। কি হৈছে? ৰাতিপুৱা আহি চাওঁ বোলে দোকানীগিলা ফোন কৰি আছে যে চাৰ্টাৰ আধা খোলা আছে। আহি পিনে চাওঁ যে দোকানৰ ভিতৰত মাল চাল একো নাই। কিমান টকাৰ মাল আছিল? 50 লাখ টকাৰ মাল আছিল। 50 লাখ টকাৰ মাল আছিল। CC কেমেৰা আছিল? CC কেমেৰা আছিল। CC কেমেৰা মেচিনটো গোটেইখিনি লৈ গৈছে। CC কেমেৰা মেচিন চব লৈ গৈছে। এয়া চাওক, ভিতৰত CC কেমেৰা লগোৱা আছে, বাহিৰতে CC কেমেৰা লগোৱা আছে। আৰু CC কেমেৰা যিখিনি মেচিন গোটেইখিনি মেচিন চোৰে চুৰ কৰি লৈ গৈছে মোবাইলৰ লগতে। যিমান মোবাইল আছিল কমচে কম 50 লাখ টকাৰ মোবাইল আছিলে। 50 লাখ টকাৰ মোবাইল গোটেই মোবাইল এটা কৰি তেওঁলোকে গোটেই মোবাইল চুৰ কৰি বুল্লুত বজাৰৰ যি এটা ডাঙৰ মোবাইল দোকান আছিল সেই দোকানটো সম্পূৰ্ণৰূপে অলৰেডি খালী কৰি দিছে। আৰু ইয়াত যি মনিটৰ দেখা পাইছে অনলি খালী CC কেমেৰাৰ যি মেচিনটো আছে সেই মেচিনো লৈ গৈছে। কি ক'ব আপুনি? কি ক'ব এই ক্ষেত্ৰত? এতিয়া মানে আমাক ন্যায় লাগে আৰু এতিয়া আমাক তদন্ত লাগে। কেনেকৈ চুৰি হ'ল, কোনে লৈ গ'লে সেইখিনি আমাৰ তদন্ত লাগে। আশে পাশে আৰু CC কেমেৰা নাই? নাই, ইয়াতে ওচৰত নাই কোনো CC কেমেৰা। হয়, আজি নিশা আমাৰ বুল্লুতবাসী ৰাইজৰ কাৰণে খুব দুখ লগা কথা। আজি যিটো চুৰিকাণ্ড সংঘটিত হৈছে এইটো খুবেই দুখজনক কথা। বৃহত্তৰ বুল্লুত এলেকাত বুল্লুত বজাৰত এইখন দোকান খুব নামজাদা দোকান হয়। বহুত মোবাইল আছিল, মিনিমাম 50-55 লাখ টকাৰ মোবাইল হ'ব। গোটেইখিনি মোবাইল চোৰাংভাৱে লৈ গৈছে। আৰু লগতে ইলেক্ট্ৰিকেল ফেন চেন আৰম্ভ কৰি ইত্যাদি ধৰণৰ মাল এই দোকানত আছিল। গোটেইখিনি চোৰে চুৰি কৰি লৈ গৈছে গোটেইখিনি। গতিকে আমি বিশেষ নকওঁ, আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ জিলা আয়ুক্ত মহোদয়ক বিশেষভাৱে আমি আবেদন জনাওঁ যে এই বুল্লুতবাসী ৰাইজৰ আজি প্ৰথম চুৰিকাণ্ড সংঘটিত হোৱা নাই। এনেকুৱা ধৰণৰ বহুত চুৰিকাণ্ড সংঘটিত হৈছে, কিন্তু আজিৰ যিটো চুৰিকাণ্ড ঘটনা হৈছে এইটো মানে অলপ বিশালভাৱে হৈছে। আৰু এনেকুৱা চুৰি কৰিছে যে মানে ৰাজহাড়ডাল ভাঙি দিছে। দোকানীজনৰ যিটো ৰাজহাড় থাকে ৰাজহাড়ডাল ভাঙি দিছে। এইটো 20 বছৰত যে থিয় হ'ব নোৱাৰে সেনেকুৱা ধৰণৰ কাম কৰি দিছে চোৰে। গতিকে এনেকুৱা ধৰণৰ যদি আমাৰ বুল্লুতবাসীৰ মাজত সপ্তাহে মাহে এনেকুৱা ধৰণৰ চুৰিকাণ্ড সংঘটিত হয়, ৰাইজে কেনেকুৱা ধৰণৰ লাভান্বিত হ'ব, কেনেকুৱা ধৰণৰ ভৱিষ্যতে আগবাঢ়ি যাব। গতিকে আমি জিলা আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা, আমাৰ বুল্লুত বজাৰত এটি পহৰা আৰক্ষী চকী দিব লাগে। এইটো আমাৰ দাবী, বুল্লুতবাসীৰ দাবী। গতিকে বিশেষ নকওঁ, আৰু এইটো চুৰিকাণ্ডৰ এইটো একদম ভালভাৱে তদন্ত হ'ব লাগে। আমি হাজো আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ। আৰু এইটো ঘটনা আমি আমাৰ ৰাইজত দিব লাগে। আমি চাম কেনেকুৱা ধৰণৰ বিচাৰ বিবেক দি আমাৰ এই চুৰিকাণ্ডৰ বিচাৰটো কৰিলে। ধন্যবাদ, এইখিনি কৈছোঁ।